যিমান পাৰে সদায় নিজৰ দুখবোৰ মানি লোৱাৰ অভ্যাস কৰক। আপুনি দেখিব যে আপোনাৰ জীৱনৰ আধা সমস্যা সমাধান হৈ পৰিবলৈ আৰম্ভ কৰিব। নিজৰ লগত হোৱা সমস্যাবোৰৰ দায়িত্ব নিজে মূৰ পাতি ল'বলৈ লওক। আনক দোষ দি মানসিক শান্তি বিচাৰিব নালাগে। নিজেই নিজৰ সম্পূৰ্ণ দায়িত্ব ল'বলৈ শিকক আৰু যিকোনো প্ৰকাৰৰ সমস্যাবোৰৰ সমাধান বিচাৰি উলিয়াবলৈ চেষ্টা কৰক। যদি আপুনি কাৰোবাক আঘাত দিছে বা কিবা ভুল কৰিছে, তেন্তে সেইটো লুকুৱাবলৈ চেষ্টা নকৰিব। স্বীকাৰ কৰক, ক্ষমা বিচাৰক। আপুনি দেখিব যে সম্পৰ্কবোৰ মজবুত হ'ব আৰু সম্পৰ্কবোৰ ঠিকমতে চলি থাকিব। সকলোৰে বাবে প্ৰতি সময়তে উপলব্ধ হোৱাটো আমাৰ বাবে ভাল নহয়। সকলোৰে লগত মিলি যোৱাটো ভাল নহয়, নতুবা আপোনাক সস্তীয়া বুলি গণ্য কৰিবলৈ আৰম্ভ কৰিব। নিজকে নিজৰ কামবোৰৰ মাজত ব্যস্ত ৰাখক। প্ৰতিটো ছেকেণ্ড নিজৰ মতে বিচৰা ধৰণে উপভোগ কৰক। কাৰণ বিশ্বাস কৰক, আপোনাৰ বাহিৰে আপোনাৰ সুখবোৰ আন কোনেও অনুভৱ কৰিব নোৱাৰে। আপুনি আনৰ সুখৰ কথা চিন্তা কৰি সহায় কৰি ফুৰিলেও কামৰ শেষত সেইসকলেই আপোনাক বেকাৰ বুলি অনুভৱ কৰাব। আপোনাৰ ব্যক্তিগত কথাবোৰ কেতিয়াও কাকো খুলি নক'ব। সহজ সৰলকৈ আপুনি যদি আপোনাৰ মনৰ কথাবোৰ আনৰ আগত কৈ ফুৰে, তেতিয়া মানুহে আপোনাক ব্যক্তিত্বহীন বুলি গণ্য কৰিবলৈ ল'ব। এইটো কথা কেতিয়াও নাভাবে যে আপুনি কিমান আপোন ভাবি, কিমান বিশ্বাস কৰি আপোনাৰ মনৰ কথাবোৰ কৈছিল। এই পৃথিৱীত সৰলতাক দুৰ্বলতা হিচাপে ধৰা হয়। কেতিয়াবা আপুনি কোৱা কথাবোৰকেই আপোনাৰ বিৰুদ্ধে ব্যৱহাৰো কৰিব পাৰে। তেতিয়া আপুনি অসহায় হৈ পৰিব। গতিকে সকলোকে সকলো কথা মুকলিকৈ ক'বলৈ এৰক। নিজক সদায় বচাই ৰাখক। অনিশ্চয়তাতকৈ বেয়া মানসিক ৰোগ আন একো হ'ব নোৱাৰে। এই যে আপুনিয়েই পাব, তাৰ নিশ্চয়তা আপোনাৰ লগত নাই। প্ৰতিদিনে আপোনাৰ মগজুৱে হয়তো এই চিন্তাবোৰ পৰিচালনা কৰিব নোৱাৰিব। এনে যিকোনো পৰিস্থিতিয়ে আপোনাৰ টোপনি নাইকিয়া কৰিব, ভোক নাইকিয়া কৰিব, আপোনাক অন্যমনস্ক কৰি তুলিব। সেইবাবে কোৱা হয়, অনিশ্চয়তাত ডুবি থকাৰ সমান শাস্তি আন একো নাই। আপোনাৰ গাত কোনো দোষ নথকাৰ পিছতো আপোনাক কষ্ট দিয়ে, অন্তৰত আঘাত দিয়ে, কটু কথা শুনায়। তেওঁলোকে আচলতে আপোনাৰ চৰিত্ৰ নহয়, নিজৰ চৰিত্ৰ যে বেয়া তাকেই দেখুৱায়। তেওঁলোকৰ কথাত ভাঙি পৰাৰ কোনো দৰকাৰ নাই, কাৰণ নেদেখাজনে সকলো দেখি আছে, সকলো জানে। গতিকে ধৈৰ্য ধৰক, এদিন ন্যায় আপোনাৰ পক্ষত আহিব। নিশ্চিত থাকক, সময় শ্ৰেষ্ঠ বিচাৰক। হাজাৰ আঘাতৰ পিছত এগৰাকী মানুহে প্ৰায় অভিযোগ অভিমান কৰিবলৈ পাহৰি যায়। কোনো কথাৰ আৰু প্ৰত্যুত্তৰ দিবলৈ মনে নকয়, মাথো জীয়াই থাকে, কাৰণ তেওঁ জীয়াই থাকিব লাগিব। হাঁহিব লাগিব, সেইবাবে হাঁহি থাকে। মনে মনে থাকিবলৈ শিকি যায়। তেওঁ অত্যাধিক বিপদত পৰিলেও কাৰো আগত একো কথা খুলি নকয়। অকলে কান্দিবলৈও শিকি যায়, কিন্তু তেওঁক আৰু হাঁহিবলৈ আনক কেতিয়াও সুযোগ নিদিয়ে। নিজৰ চকুলো লুকুৱাই জীয়াই থাকিবলৈ শিকি যায়। কাৰণ কিছুমানে চকুলোক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰে আৰু আঘাত দিবলৈ আৰম্ভ কৰে। জীৱনত আপুনি এটা অনিবাৰ্য সত্য মানি ল'ব লাগিব, সেইটো হৈছে আপোনাৰ জীৱনত এনেকুৱা কিছুমান কথা থাকিব যিবোৰ আপুনি কেতিয়াও সলনি কৰিব নোৱাৰে। কিন্তু ধৈৰ্য আৰু বিশ্বাসৰ দ্বাৰা সেইবোৰক জয় কৰি আগবাঢ়ি যাব লাগিব। আপুনি ভাবিছে চৌপাশৰ সকলোৱে আপোনাক খুব ভাল পায়। আপুনি যদি এইটো ভাবিছে যে, তেতিয়াহ'লে আপুনি সঁচাই ভুল ভাবিছে। মানুহে আপোনাক তেতিয়াহে ভাল পাব যদি আপুনি সেইসকলক সুখী ৰাখিব পাৰিছে, যদি তেওঁলোকৰ বাবে কাম কৰে। যিদিনা আপুনি তেওঁলোকৰ আশা কৰাৰ মতে কাম কৰিবলৈ এৰিব, সেইদিনা বুজিব সেইসকলৰ প্ৰকৃত ৰূপটো। বেয়া যেন লাগিলেও এয়াই সঁচা। সফল হ'লে আপোনাৰ নৰ্মেল কথাবোৰ আনৰ বাবে প্ৰেৰণাদায়ক বাণী হৈ পৰিব আৰু আপুনি এজন বিখ্যাত মটিভেশ্যনেল স্পিকাৰ হৈ পৰিব। সফল নহ'লে আপোনাৰ নৰ্মেল কথাবোৰো আনৰ বাবে এক প্ৰকাৰ ফুটনি মৰা কথা হৈ পৰিব আৰু আপুনি হৈ পৰিব ফুটনি মাৰি ফুৰা মানুহ। আচলতে মূল কথাটো হ'ল যে, সফল হোৱাৰ আগতে যদি আপোনাৰ কথাত প্ৰকৃত শিকিবলগীয়া কথাও থাকে, তেতিয়াও সেয়া ফুটনি মাৰা কথা, আৰু সফলতাৰ পিছত আপুনি অৰ্থহীন দুটা শাৰী ক'লেও সেয়া হৈ পৰিব এক বিশেষ বাৰ্তা। এনেধৰণৰ মটিভেশ্যনেল ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।